আমি 200 টকাৰ ওপৰত যদি তেল 1 লিটাৰ কিনিবলৈ যাওঁ আমাৰ বাকীখিনি বস্তু গোটেইখিনি থাকি আহে কাৰণ আমি আনিব নোৱাৰোঁ আজি সেই 117 টকাত যে আমি ইমানখিনি বস্তু পাইছোঁ আৰু চাউলটোতো আছে চাউলটো আমাৰ আগৰ পৰা দি আছে আমাৰ সেই ডক্টৰ হিমন্ত বিশ্ব দেৱে ইমানখিনি সহায় কৰিছে আমি তাৰ বাবে আমি বহুত কৃতজ্ঞ আৰু কিছুমান মানুহ আছে আমাক মানে কি কয় এইখিনি 1200 টকীয়া হা আমি 1200 টকীয়া কি তেখেতলোকে যদি আমাক 1200 টকীয়া বুলি কৈছে যিসকলে হাঁহিছে 2000 টকা তেখেতলোকে দিয়ক আমাক তেতিয়া আমি সেই 2000 টকা আমি ধুনীয়া উপকৃত হ'ম ধৰি লোৱা এঘৰ মানুহৰ দিনটো হাজিৰা কৰিলে যদি 200 টকা এই তেলতে দিলে দালিত দিলে 150 টকা দিলে এইপিনে নিমখটো থাকিলে চেনিটো থাকিলে তেতিয়াহ'লে পৰিয়ালটো চলিব কেনেকৈ পৰিয়ালটো চলিবলৈ যেতিয়া 170 টকাত ইমানখিনি সুবিধা কৰি দিছে আমাক সেইটো কাৰণে আমি 1200 টকাখিনি হহাটোলা আমি কাণ নকৰোঁ আমি মানে এতিয়া ডক্টৰ হিমন্ত বিশ্ব দেৱক আগুৱাই যোৱাটোহে আমি বিচাৰোঁ তেওঁ আমাক যেনেকৈ সহায় কৰিছে আমি আশীৰ্বাদ কৰিছোঁ তেওঁ তেনেকৈ আগুৱাই যাওক আমি হহাসকলৰ কাৰণে আমি কাণ নকৰোঁ 170 টকাতে আমি নিমখ দালি চাউল চেনি এইখিনি আমি পাই আছোঁ এইখিনিয়ে আমাৰ বহুতখিনি শান্তি দিছে বহুত সহায় কৰিছে বিজয় শৰ্মাক আমি সদায় মানে ওপৰ নিচিলৈ গৈ থাকিব দিছোঁ সেইবিলাক ধনী মানুহ বা সেই বহুত বাহাদুৰিয়ালা মানুহ সেইবিলাকক নালাগে আমাকতো লাগিব আমি দুখীয়া মানুহ আমি দুখীয়া শ্ৰেণীৰ মানুহ আমাক একো বস্তু নোকোলায় বুজিছা আমাক লাগিবই ভাল হৈছে মুখ্যমন্ত্ৰী ছাৰে এইটো মানে সুবিধা কৰি দিছে ভালেই হৈছে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে বহুত ভাল হৈছে পৰিয়ালৰ কাৰণে সুবিধা হৈছে গোটেই ঘৰখনৰ কাৰণেও সুবিধা হৈছে সেইটো হেমন্ত বিশ্ব ছাৰে মানে কৰি দিছে যাতে এইখিনি বহুত ভাল কৰিছে আমি এই দুখীয়া মানুহখিনি এইখিনি পোৱাৰ কাৰণে বহুত সুবিধা হৈছে ছাৰক কৃতজ্ঞতা জনাইছোঁ এইখিনি পালে আমাৰ বহুতখিনি সুবিধা হ'ব আৰু আমাৰ আগলৈও চলিব এনেকৈয়ে চলাই থাকিব যাতে মুখ্যমন্ত্ৰী বা এনেকৈ চলাই থাকক চাকৰিয়াল মানুহে ক'ব আৰু সেইবিলাক নালাগে কিছুমান বাহাদুৰি মৰা মানুহে ক'ব আমিতো আৰু ক'ব নোৱাৰোঁ আমি দুখীয়া মানুহ যেতিয়া আমাক লাগে আমাক এইবিলাক বস্তু লাগে নহ'লে আমি চলিম কেনেকৈ বহুত সুবিধা হ'ব সেইটো কাৰণে আমাৰ ভাল লাগিছে আৰু তাৰ কাৰণে আমি মহোদয় ডাঙৰীয়াক আমি কোটিবাৰ নমস্কাৰ কৰোঁ আৰু এইদৰে যেন আমাৰ মাজত জিলিকি থাকে আৰু আমাৰ দুখীয়াখিনিক যাতে চকু মেলি চায় তাত তেখেতে আমাক অৰুণোদয় দিছে আমাৰ অভাৱখিনি আমাৰ পূৰণ হৈছে তাৰ কাৰণে আমি কিমান সুখী আৰু ইয়াতকৈ সুখ আমাক নালাগে আৰু গতিকে তেওঁ বহুতখিনি কৰিছে আৰু ভৱিষ্যতে যাতে এইদৰে কৰি যায় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ আৰু ওপৰত যাওক তেওঁলোকৰ ধনী মানুহ তেওঁলোকেতো আমি খাইছোঁ নাখাইছোঁ আমাকতো চোৱা নাই নহয় আমাক চাব আহিছে জানো কিন্তু মহোদয় ডাঙৰীয়া আমাৰ দুখীয়াখিনিৰ কাৰণে এইখিনি চিন্তা কৰিছে নালাগে তেওঁ ধনী মানুহ আমি দুখীয়া মানুহ আমাৰ হাজিৰা কৰিব যায় 2 দিন কৰিলে আৰু 2 দিন নাপায় আমি শুকাব লাগে সেইখিনি দি আমাৰ বহুত উপকাৰ হ'ব আমি সেইটো কাৰণে আমাক লাগে যিখিনি দিছে বাবা সেইখিনি আমাৰ বহুতখিনি ধুনীয়া হ'ব পাকঘৰটো চিকমিকাই উঠিব আৰু ৰান্ধনীগৰাকীয়ে বৰ আনন্দ পাব এই যিসকল সৰু সৰু পৰিয়াল আছে দুখীয়া এবেলা পালেও এবেলা খাব নাপায় তেওঁলোকে একমুঠি ভাত আৰামছে খাব পাৰিব কওক আৰু কি বিচাৰে খোৱাটোৱে আচল দিয়কচোন নাখায়তো মানুহ জীয়াই থাকিব কেতিয়াও নোৱাৰে আৰু ৰান্ধনীগৰাকীও বৰ কষ্ট পায় বৰ আনন্দ পাইছে বৰ খুব ধুনীয়া এইটো যিটো চেষ্টা কৰিছে তেখেতে নথৈ আনন্দ হৈছোঁ এইটো বৰ ডাঙৰ এটা প্ৰয়াস হয় এইটো বহুত পৰিয়াল আছে যে এবেলা খালে এবেলা ৰান্ধিবলৈ নহয় দুবেলাও নহয় কেতিয়াবা আমি গম পাওঁ নহয় আমিওতো দুখীয়া চিন্তা কৰকচোন আমি আজি চলি আছোঁ আমাক সেই 1200 টকা দিছে অৰুণোদয় এইটোৱে আমাৰ কাৰণে বহুত কিবা এটা খাইছোঁ কিবা এটা মন গৈছে ল'ব ইচ্ছা কৰিছে আগতে নোৱাৰিছিলোঁ কিন্তু আজিকালি পাৰোঁ আমি সেইকাৰণে আমাক লাগে আমাক কমতকৈ হওক কোনো কথা নাই অলপ দালি হওক অলপ চেনি হওক অলপ নিমখ হওক কোনো কথা নাই আমাৰ কাৰণে বহুত তেখেতক আশীৰ্বাদ দিছোঁ বহুত স্বাস্থ্য ভালে থাকক আৰু তেখেতেই যেন এদিন গৈ পেলাই প্ৰধানমন্ত্ৰী হওক মই প্ৰাৰ্থনা কৰি ঈশ্বৰৰ ওচৰত তেখেতৰ কাৰণে তেখেতৰ পৰিয়ালৰ কাৰণে কোটি প্ৰণাম বহুত হ'ব মইতো একেলা সংসাৰ চলাই আছোঁ ছোৱালীটো পঢ়াই আছোঁ
মই একেলাই সংসাৰটো চলাই আছোঁ। মোৰ সংসাৰটো চলাবৰ কোনো নাই। বহুত হয়, অলপতো কমি যাব, আমাক ভাল লাগিব। বহুত হ'ব, ভাল, বহুত সহায় হ'ব। ভাল, আমাৰ কাৰণে বহুত ভাল। দোকানত এনেতো দাম বেছি, কিন্তু তাতে 10 টকা কম হ'লেও আমাৰ কাৰণে সুবিধা আৰু হয়নে, ভাল।